ইতিহাস গঢ়া নহ'ল মেছিৰ ট্ৰফি হেৰুৱালে ডিফেণ্ডিং চেম্পিয়নে কেনেকৈ মহানায়কক বান্ধি ৰাখিলে স্পেইনে ইতিহাস গঢ়া নহ'ল লিঅনেল মেছিৰ কাটাৰৰ পাছত এইবাৰ 2026 চনৰ বিশ্বকাপ ফুটবলৰ ফাইনেলত অনুৰাগী অপেক্ষা কৰিছিল মেছিৰ হাতত পুনৰবাৰ বিশ্বকাপ ট্ৰফি দেখা যাব ক্ৰমাগত দ্বিতীয়বাৰ এই ট্ৰফি জিনাৰ বিৰল অভিলেখ কৰি বিদায় ল'ব মহানায়কে কিন্তু নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামত অনুৰাগীৰ সেই সপোন ভাঙি চুৰমাৰ কৰিলে স্পেইনে অতিৰিক্ত সময়ত ফেৰান টৰেছৰ একমাত্ৰ গ'লটোৰে স্পেইনে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ খিতাপ অৰ্জন কৰিলে কিন্তু এই মেচখন কেৱল এটা গ'লেৰে জয়ী হোৱাৰ কাহিনী নহয় ই আছিল স্পেইনৰ এক নিখুঁত ৰণনীতিৰ কাহিনী যি ৰণনীতিৰে তেওঁলোকে ফুটবলৰ যাদুকৰ মেছিক সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিছিল সমগ্ৰ টুৰ্ণামেণ্টত 8টা গ'ল আৰু 4টা এছিষ্টেৰে আৰ্জেণ্টিনাক এক প্ৰকাৰ অকলে ফাইনেললৈ লৈ অহা মেছি যেন এই মেচখনত একেবাৰে নিষ্প্ৰভ হৈ পৰিল সমগ্ৰ খেলখনত মেছিয়ে মাত্ৰ 54বাৰহে বল স্পৰ্শ কৰিবলৈ সক্ষম হয় যাৰ ভিতৰত স্পেইনৰ পেনাল্টি বক্সৰ ভিতৰত তেওঁ এবাৰো বল নাপালে কেৱল সেয়াই নহয় মেচখনত তেওঁ এটাও গ'ল কৰাৰ সুযোগ সৃষ্টি কৰিব নোৱাৰিলে কিন্তু কেনেকৈ সম্ভৱ হ'ল এয়া স্পেইনে মেছিক কোনো ধৰণৰ মেন মাৰ্কিং অৰ্থাৎ এজন নিৰ্দিষ্ট খেলুৱৈৰে বান্ধি ৰখাৰ পৰিৱৰ্তে এক ব্যতিক্ৰমী কৌশল অৱলম্বন কৰিছিল তেওঁলোকে মেছিক বল পোৱাৰ পৰাই বঞ্চিত কৰি ৰাখিছিল স্পেইনে সমগ্ৰ মেচখনত নিজৰ দখলত বল বেছি সময় ৰাখিছিল আৰু হেৰুওৱা বল মুহূৰ্তৰ ভিতৰত কাঢ়ি লৈছিল স্পেইনৰ ডিফেণ্ডাৰসকলে বহুত আগলৈ আহি খেলি খেলপথাৰখন মেছিৰ বাবে সংকুচিত কৰি পেলাইছিল যাৰ ফলত মেছিয়ে নিজৰ বিপজ্জনক এলেকা এৰি বহু পিছলৈ আহি বল ল'বলগীয়া হৈছিল আৰু যেতিয়াই মেছিয়ে আগবাঢ়িবলৈ চেষ্টা কৰিছিল সোঁমাজতে দেৱালৰ দৰে থিয় দিছিল স্পেইনৰ তাৰকা মিডফিল্ডাৰ আৰু বেলন ডিঅ'ৰ বিজয়ী ৰড্ৰিয়ে আৰ্জেণ্টিনাৰ প্ৰতিটো আক্ৰমণ মাজভাগতেই ধ্বংস কৰি দিছিল হতাশ হৈ মেছিয়ে সোঁফালৰ উইঙলৈ গৈছিল যদিও স্পেইনৰ খেলুৱৈসকলে তেওঁক চাৰিওফালৰ পৰা বেৰি ধৰি কোনো ধৰণৰ সুযোগ দিয়া নাছিল প্ৰাক্তন ফুটবলাৰ থিয়েনি হেনৰীৰ মতে স্পেইনৰ এই হেঁচাত আৰ্জেণ্টিনা আৰু মেছিয়ে উশাহ ল'বলৈও কষ্ট পাইছিল মেচৰ শেষৰ ফালে এনজো ফাৰ্নাণ্ডেজৰ ৰেড কাৰ্ডে আৰ্জেণ্টিনাক 10জনীয়া কৰি পেলাই আৰু মেছি সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে নিশ্চিতভাৱে কোনো এজন খেলুৱৈৰ ওপৰত নিৰ্ভৰ নকৰি স্পেইনে দলগত প্ৰদৰ্শন আৰু নিখুঁত টেকনিকেল ব্লুপ্ৰিণ্টেৰে মেছিৰ যাদু স্তব্ধ কৰিলে আৰু প্ৰমাণ কৰিলে যে ফুটবলত শেষ পৰ্যন্ত দলগত ৰণনীতিৰহে জয় হয় যোগ্যভাৱে স্পেইনে দখল কৰিলে বিশ্বকাপ আৰু হয়তো মেছিক নিজৰ বিশ্বকাপ কেৰিয়াৰৰ অন্তিম মেচ খেলিবলৈ বাধ্য কৰিলে স্পৰ্টছ ডেস্ক হেডলাইন 8